পেচেণ্টৰ আজি স্নেক বাইট হৈছিলে মানে তাৰ ওচৰৰ গাৰ্ডেন এখন আছিলে গাৰ্ডেন মানে এইটো শাক পাচলিৰ বাগিচা তাত বেঙেনা ছিঙিব যাওঁতে তাইক সাপে খুটিলে তাই ততাতৈয়াকৈ আমাৰ হস্পিটেললৈ আহিলে আৰু এৰাউণ্ড 12:10 মানত আমাৰ হস্পিটেল আহি পাইছে আৰু তাৰ আগত ধৰি লওক আধা ঘণ্টাৰ আগত তাইক সাপে কামুৰিছিলে আমি অবজাৰভেশ্যনত ৰাখিছিলোঁ ইন দ্য মিন টাইম অলপ 1 ঘণ্টামান যোৱাৰ পিছত তাইৰ যিটো স্নেক বাইট চিমটমখিনি আমি দেখা পালোঁ ইমিডিয়েটলি আমি লগে লগে যিখিনি এণ্টি স্নেক ভেনম ইনজেকশ্যন আমি 20টা ভাইল দিলোঁ আৰু লগতে মায়োপাইৰেলেট বুলি এটা ইনজেকশ্যন আছে নিঅষ্টেগমেন আৰু এট্ৰপিন কম্বিনেশ্যন ড্ৰাগ এটা সেইটো আমি ইমিডিয়েটলি আমি ষ্টাৰ্ট কৰিলোঁ লাহে তাইৰ যিটো চিমটমখিনি আমি দেখা পাইছিলোঁ সেইখিনি লাহে লাহে ইম্প্ৰুভ হৈছে আৰু আমি আশা কৰিছোঁ যে পেচেণ্টজনীয়ে সম্পূৰ্ণকৈ লাহে লাহে সুস্থ হৈ উঠিব আৰু এইখিনি কৈ মই যি ছ'চাইটিলৈ এটাই মেছেজ কৰিছোঁ যে এই পেচেণ্টজনীৰ নিচিনা যেনেকৈ আমাৰ ততাতৈয়াকৈ হস্পিটেললৈ আহিছে ঠিক তেনেদৰে ক'ৰবাত স্নেক বাইট হ'লে আপোনালোকে লগে লগে হস্পিটেললৈ আহক কোনো অজা বা বেজালীৰ ওচৰত নগৈ আমাৰ হস্পিটেললৈ আহক বা ওচৰৰ যিকোনো হস্পিটেললৈ যাওক চৰকাৰী হস্পিটেল সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ উপলব্ধ এই চিকিৎসা আৰু এনে কৰিলে আপোনালোকৰ ৰোগীজন সুস্থ হৈ উঠিব বা কোনো বিপদৰ বা মৃত্যুমুখত নপৰিব এইখিনিয়ে ক'বলৈ মোৰ মানে কি হ'লে এইটো বাৰ্তা আৰু